Welcome to my Digital Educar YouTube channel. ভিডিওটোৰ যোগেদি কৰ্মচাৰীসকলৰ EL আৰু CL অৰ্থাৎ আৰ্ন লিভ আৰু কেজুৱেল লিভ সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ আপডেট জনাব বিচাৰিছোঁ। ইয়াতে চাওক জিলাসমূহৰ ডিস্ট্ৰিক্ট কমিশনাৰ আৰু ডিস্ট্ৰিক্ট কমিশনাৰলৈ এই নটিফিকেশ্যনখন আহিছে আজি 1 এপ্ৰিল তাৰিখে পঞ্চায়ত ইলেকশ্যন 2025 আৰ্ন লিভ কেজুৱেল লিভ ৰিগাৰ্ডিং যেহেতু অহাকাইলৈ অৰ্থাৎ 2 এপ্ৰিল তাৰিখে পঞ্চায়ত ইলেকশ্যনত ডেট ডিক্লেয়াৰ হ'ব চ আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ আৰ্ন লিভ আৰু কেজুৱেল লিভ সম্পৰ্কীয় এখন নটিফিকেশ্যন প্ৰকাশ পাইছে। ইয়াতে চাওক With reference to the subject cited above, I am directed to request you not to proceed on leave from today onwards, that is 1st April, till Panchayat election is over without written permission of Assam State Election Commission. অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ লিখিত অনুমতিৰ অবিহনে আজিৰ পৰা অৰ্থাৎ 1 এপ্ৰিলৰ পৰা পঞ্চায়ত ইলেকশ্যন শেষ নোহোৱালৈকে ছুটীলৈ আগবাঢ়ি নাযাবলৈ অনুৰোধ জনোৱা হৈছে। This has the approval of State Election Commissioner Assam. So ৰাজ্যিক নিৰ্বাচন আয়োগ অসমৰ অনুমোদিত। মই এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। আজিৰ পৰা পঞ্চায়ত ইলেকশ্যন শেষ নোহোৱালৈকে কোনো কৰ্মচাৰী ৰাজ্যিক নিৰ্বাচন আয়োগৰ অনুমতি লিখিত অনুমতি নোহোৱাকৈ কোনেও আৰ্ন লিভ আৰু CL কেজুৱেল লিভ নাপাব। মই এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জানিলোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।